এখন বিদ্যালয় স্থাপন হৈছে সেইখন হ'ল বেজেৰা হাই স্কুল। আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ এখন সুনাম গামোচাৰে আৰু পিছলৈ গৈ 1985 চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় 500খন অসমীয়া মাধ্যমৰ বিদ্যালয়ক ডন বস্কো ছেইণ্ট মেৰিজৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বিষয়ে মই 2023 চনৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিলোঁ। ইতিমধ্যে 400খনতকৈও অধিক অসমীয়া মাধ্যম বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰতিখন বিদ্যালয়তে আমি 8ৰ পৰা 10 কোটি টকা খৰচ কৰিছোঁ। আজি সেই শৃংখলাৰ প্ৰথমখন বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্বোধন হ'ল। এই বিদ্যালয়ৰ ভৱন ডন বস্কো ছেইণ্ট মেৰিজতকৈ কোনো গুণে কম নহয়। এনেধৰণৰ সুন্দৰ বিদ্যালয় নিৰ্মাণৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল তাক আজি আমি পালন কৰিব পাৰিলোঁ আৰু মই বিশ্বাস কৰোঁ যে ইয়াতে স্মাৰ্ট ক্লাছৰুম, ডিজিটেল ক্লাছৰুম, ডিষ্টেন্স লাৰ্ণিং আৰু পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী আমি এই ধৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সময় উপযোগী কৰি নিৰ্মাণ কৰিব পাৰিম। গভৰ্ণমেণ্টে সকলো কৰি দিব পাৰে, টেটত নিযুক্তি দিব পাৰে, স্কুল বনাই দিব পাৰে, কিন্তু কিছু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঠাব খোজে। এতিয়া মই তেওঁলোককতো বাধা দিব নোৱাৰোঁ, এইটো এটা ব্যক্তিগত পচন্দৰ কথা, কিন্তু কোনেও এইটো ক'ব নোৱাৰে যে অসমীয়া মাধ্যমৰ স্কুলখন বেয়া কাৰণে মই ইংৰাজী স্কুলত আহিছোঁ। তেওঁ নিজে এতিয়া ক'ব লাগিব যে নহয়, মই ল'ৰাটোক ইংৰাজী মিডিয়ামত পঢ়াম বুলিহে মই এই স্কুলত দিছোঁ। এতিয়া আমাক অন্ততঃ দোষ দিব নোৱাৰিব। এবছৰ 1.5 বছৰৰ ভিতৰত প্ৰতিখন জিলাতে য'ত ব্ৰহ্মপুত্ৰ নদী আছে তাত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, এখন বিশ্ববিদ্যালয়, এখন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ। আমাৰ অসমখন আমি যিমান আশা কৰিছিলোঁ তাতকৈও তীব্ৰ গতিত আমাৰ ৰাজ্যখন আজি আগুৱাই গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।